নমস্কাৰ বন্ধু বান্ধৱীসকল আজি নতুন ভিডিও এটা লৈ আহিছো আৰু আজিৰ আপোনালোকে যি সকলে টেট পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো খুবেই প্ৰয়োজনীয় হ'ব আগন্তুক হ'বলগীয়া যি 2021 চনৰ যি টেট পৰীক্ষা হ'ব সেই টেট পৰীক্ষাৰ কাৰণে এই ভিডিওটো বহুতেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ যি সকলে গণিত সাবজেক্টটোত অলপ দুৰ্বল বা গণিত বিষয়টো অলপ পঢ়িবলৈ ইচ্ছা নকৰে তেওঁলোকৰ কাৰণে অলপ সৰুকে যিখিনি কনসেপ্ট খিনি আছে সেই কনসেপ্টৰ লগতে যিখিনি কোৱেশ্চন হ'ব পাৰে সম্ভাৱ্য যিখিনি কোৱেশ্চন হ'ব পাৰে সেই কোৱেশ্চন এনসাৰ খিনিও কৰি দিয়া আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাওক নিশ্চয় কিবা উপকৃত হ'ব আৰু আজিৰ ভিডিওটো অলপ দীঘল এইটো কাৰণে হ'ব কাৰণ ইয়াত বিভিন্ন ধৰণৰ কনসেপ্ট আপোনালোকক দিবলৈ চেষ্টা কৰিছো যে উদাহৰণস্বৰূপে এলসিএম এইচএফ লখাগু গখাগু যাক অসমীয়াত কয় স্কিপ কাউন্টিং গ্ৰুপ কাউন্টিং এসেন্ডিং ডিসেন্ডিং অৰ্ডাৰ এইবোৰ ধৰণৰ কিছুমান সৰু কনসেপ্টখিনি মই দিবলৈ কাৰণে চেষ্টা কৰিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাওক আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব নেক্সট এটা প্ৰথম আমাৰ কনসেপ্ট আছিল হৈছে উৎপাদক এটা উৎপাদক মানে কি বহুতৰে মনত অলপ কনফিউজন থাকিব পাৰে উৎপাদক মানে হৈছে এই 14 সংখ্যাটোক আমি কি সংখ্যাৰে হৰণ কৰিব পাৰো সেই গুটেইখিনিকে আমি উৎপাদক বুলি কওঁ যেনেকৈ 1 ৰে 14 হৰণ কৰিব পাৰো 2 ৰে 14 হৰণ কৰিলে 7 বাৰ যাব আকৌ 7 ৰে 14 হৰণ কৰিব পাৰো 14 ৰে 14 হৰণ কৰিলে একবাৰ পাওঁ গতিকে এই গুটেইখিনি হৈছে কাৰ উৎপাদক 14 মানে গম পালে যে এটা 14 উৎপাদক আমি কি পালো এইখিনি সংখ্যা পালো ঠিক একে ধৰণে আপোনালোকে 4 উৎপাদক চাব পাৰে 4 উৎপাদক কি হ'ব 2 2 পূৰণ 2 হ'ব পাৰে তাৰছত 1 হ'ব পাৰে আৰু 4 টো নিজে হ'ব পাৰে গতিকে এই 2 1 4 টো হৈছে কি 4 ৰ উৎপাদক গুটেই উৎপাদকখিনি ঠিক একে ধৰণে গণিতক মানে কি গুণিতক মানে হৈছে ধৰি লোৱা এটা 5 ৰ গুণিতক কোনখিনি হ'ব মানে এক দুগুণ কৰি দিলে আমি কি পাম 10 পাম তিনি গুণ কৰিলে কি পাম 15 পাম অৰ্থাৎ এই 15 টো 10 টো 20 টো 25 30 এই সংখ্যাখিনি কাৰ গুণিতক হয় 5 ৰ গুণিতক হয় তাৰ পাছত আপোনালোকৰ গুৰুত্বপূৰ্ণ কনসেপ্ট হৈছে মৌলিক উৎপাদক কি মৌলিক উৎপাদক মানে মৌলিক সংখ্যাৰ যেতিয়া এটা সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰো সেই সংখ্যাবোৰকে আমি মৌলিক সংখ্যা বুলিব বা মৌলিক উৎপাদক বুলি কম এটা ধৰি ললো 20 ৰ মৌলিক উৎপাদকসমূহ কি হ'ব 20 ৰ মৌলিক উৎপাদক যেতিয়া বিশ্লেষণ কৰো তেতিয়া আমি 20 লিখিম প্ৰথমতে চাম ইয়াৰ মৌলিক সংখ্যাখিনি যেতিয়া এটা সংখ্যাৰ আমি উৎপাদক যেতিয়া বিশ্লেষণ কৰো প্ৰথমতে আমি মৌলিক সংখ্যাখিনি কি হেতু জানিব লাগিব উদাহৰণস্বৰূপে যেনে মৌলিক সংখ্যা মানে কি 2 3 5 এবোৰ কি হয় মৌলিক সংখ্যা হয় এবোৰ কি কিয় মৌলিক সংখ্যা হয় কাৰণ 2 3 5 7 11 13 এই সংখ্যাবোৰৰ কি হয় একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাথাকে মানে তাক আমি কেৱল সেই সংখ্যাটোকে সেই সংখ্যাটোৰে হৰণ কৰিব পাৰো তেনাবোৰ সংখ্যাক আমি কি বুলি কওঁ মৌলিক সংখ্যা বুলি কওঁ গতিকে যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো সদায় আমি এটা কথা মন কৰিব লাগিব কি সংখ্যা ল'ব লাগিব উৎপাদক বিশ্লেষণ কৰোতে মৌলিক সংখ্যাবোৰ ল'ব লাগিব যৌগিক সংখ্যাবোৰ ল'লে নহব যেহেতু যদি আপোনালোকে মোৰ আগৰ ভিডিওটো যদি চাইছে তাত দেখা পাব যে মৌলিক সংখ্যা কোনবোৰ হয় যৌগিক সংখ্যা কোনবোৰ হয় গতিকে 2 এটো হৰণ কৰিলে 10 বাৰ যাব 2 আকৌ যাব 2 5 গুণ 2 গতিকে এই যে 2 আৰু 5 এটো কাৰ মৌলিক উৎপাদক হয় 20 ৰ মৌলিক উৎপাদক গতিকে 20 ৰ মৌলিক উৎপাদক ইয়াত উলিয়াই দিয়া হৈছে ঠিক একে ধৰণে আপোনালোকে 25 ৰ মৌলিক উৎপাদক উলিয়াব পাৰে এটা 25 সংখ্যাটো আপোনালোকে কেৱল 2 ৰে হৰণ কৰিব নোৱাৰে 25ক আমি 3 ৰে হৰণ কৰিব নোৱাৰে গতিকে এই 5 ললো 5 গুণ 25 গতিকে এই 5 আৰু 5 কিহৰ উৎপাদক হ'ব 5 পূৰণ 5 ঠিক একে ধৰণে আপোনালোকে 144 ৰ উৎপাদক অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব পাৰে 144 ৰ মৌলিক উৎপাদক বিশ্লেষণ প্ৰথম 2 এ যাব 72 তাৰছত আকৌ 2 এ যাব 36 তাৰছত আকৌ 36 ক উৎপাদক বিশ্লেষণ কৰিব লাগিব অৰ্থাৎ যেহেতু 36 টো যৌগিক সংখ্যা হয় গতিকে আমি যেতিয়া উৎপাদক বিশ্লেষণ অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ বুলি ক'লে আমি কি কৰিব লাগিব কেৱল মৌলিক সংখ্যাৰহে উৎপাদক উলিয়াব লাগিব গতিকে 2 এ 18 বাৰ যাব 18ক 2 এ 9 বাৰ যাব আৰু 9ক 3 ৰে 3 বাৰ যাব 3 3 গুণ 9 গতিকে 2 2 2 2 3 আৰু 3 এইকেইটা হৈছে কাৰ মৌলিক উৎপাদক আমাৰ 144 ৰ মৌলিক উৎপাদক এই ধৰণে আপোনালোকে মৌলিক উৎপাদক কৰাটো শিকি ল'ব যেহেতু মৌলিক উৎপাদক উলিয়াব শিকিলে আপোনালোকে এলসিএম আৰু এইচএফ কৰিব খুব ধুনীয়াকৈ পাৰিব এতিয়া আপোনালোকে 144 আৰু 36 ৰ যেতিয়া গখাগু অৰ্থাৎ এলসিএম যেতিয়া উলিয়াব কি কৰিব আপোনালোকে প্ৰথমতে 144 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব 36 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব তাৰ পাছত আপোনালোকে কি কৰিব যিখিনি কমন আছে সেই কমনখিনি আপোনালোকে বাছি ল'ব ইয়াত 2 এটা কমন আছে প্ৰথম এটা লিখিলো 2 তাৰ কাৰণে ইয়াৰ কাৰণে এটা 2 লিখিলো আকৌ ইয়াৰ কাৰণে এটা 2 লিখিম তাৰছত 3 ইয়াত এটা কমন আছে এই 3 টো এটা লিখিলো আৰু এটা 3 কমন আছে তাৰ কাৰণে আৰু এটা 3 লিখিলো তাৰছত যিখিনি দুটা ইয়াত আৰু দুটা উৎপাদক থাকি গলকে হেতু হৈছে 2 পূৰণ 2 তো সেই 2 পূৰণ 2 কো
থাকি যোৱা উৎপাদকো আমি ল'ব লাগিব আৰু এই গোটেইকেইটা যেতিয়া পূৰণ কৰি দিয়া হ'ব গোটেইকেইটাৰ পূৰণফলটো কি পাবা আমি 144 পাম ঠিক আছে গতিকে আমাৰ এই দুটা সংখ্যাৰ অৰ্থাৎ 144 আৰু 36ৰ যেটো এলচিএম এটো কি হ'ব 144 এতিয়া এই দুটা সংখ্যাৰে অৰ্থাৎ 144 আৰু 36ৰ গসাউ কি হ'ব অৰ্থাৎ ACF কি হ'ব হেতু যদি উলিয়াব দিয়ে তেটা আপোনাক কি কৰিব এই যে কমন দেখি পাইছে এই কমনখিনি ল'ব এটা 2 আৰু এটা কমন আছে 2 এটা আকৌ এটা 2 লিখিব তাৰছত কমন ইয়াত 3 এটা আছে হে 3 এটা ল'লে আৰু 3 এটা কমন আছে গতিকে আৰু এটা 3 ল'লে এই গুটে চাৰিটা সংখ্যা বা চাৰিটা উৎপাদক যেটা পূৰণ কৰিব 2 গুণ 4 4 3 গুণ 12 3 12 36 অৰ্থাৎ 36 টো হৈছে কি গসাগু কাৰ গসাগু H144 আৰু 36ৰ গসাগু হৈছে 36 সদায় এটা কথা মন কৰিব আপুনি দুটা সংখ্যাৰ গসাগুটো সদায় কি হয় লসাগুতকৈ সদায় সৰু হ'ব গসাগুটো সদায় লসাগুতকৈ সৰুৱে হয় এইখিনিতে আপোনালোকে এটা কথা মন কৰিব যেতিয়া দুটা সহমৌলিক সংখ্যা এই সহমৌলিক সংখ্যা এটো কাৰণে কৈছিল যদি আপোনালোকে মোৰ আগৰ ভিডিওটো চোৱা নাই তাত দেখিলে গম পাব যে সহমৌলিক মানে কি এটা সহমৌলিক মানে হৈছে তাহাতৰ মৌলিক উৎপাদক বা মৌলিক যিখিনি কমন উৎপাদক থাকে বা সাধাৰণ উৎপাদক থাকে হেতু কেৱল 1 থাকে গতিকে অৰ্থাৎ সহমৌলিক বুলি ক'লে কি হয় সেই সংখ্যা দুটাৰ কি হ'ব লাগিব সাধাৰণ উৎপাদক কেৱল 1 হ'ব আৰু সেই গতিকে সেই এই 3 আৰু 2 সংখ্যাটোৰ গসাউ কি হ'ব সদায় 1 হ'ব হেতু মত হ'ব লাগিব বা কেতিয়াবা শৰ্ট প্ৰশ্ন আহিব পাৰে এনে ক'ব যে সহমৌলিক অখণ্ড সংখ্যাৰ গসাউ কি গতিকে তাৰ উত্তৰটো হ'ব 1 হেতু মন কৰিব আপোনালোকে তাৰ পাছত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে কৈ থওঁ এই লসাগু আৰু গসাগুৰ পৰা এটা সূত্ৰ বনোৱা হয় অৰ্থাৎ এলচিএম অৰ্থাৎ লসাগু আৰু গসাউ যেটা পূৰণ কৰা তেতিয়া তাৰ সমান কি হ'ব যি দুটা সংখ্যাৰ গসাগু বা লসাগু উলিয়াব দিয়া হ'ব সেই দুটা সংখ্যাৰ গুণফলৰ সমান হয় অৰ্থাৎ ইয়াত এটা উদাহৰণ ধৰি লৈছো ইয়াত দিয়া আছে 40 আৰু 36 এই দুটা সংখ্যাৰ আপোনালোকৰ লসাগুটিয়া দিয়া আছে এলচিএমটো দিয়া আছে আপোনালোকে উলিয়াব লাগে ACF টো এটা এই ক্ষেত্ৰত আপুনি কি কৰিব আপোনালোকে উৎপাদক বিশ্লেষণ নকৰি এই সূত্ৰটো প্ৰয়োগ কৰি দিলে আপোনালোকে কি উলিয়াব পাৰিব ACF উলিয়াব পাৰিব বা আপোনালোকে গসাউ উলিয়াব পাৰিব অৰ্থাৎ চক ইয়াত লিখা আছে ACF LCM ACF সমান সংখ্যাটোৰ গুণফল গতিকে এই প্ৰশ্নটোত LCM টো দিয়া আছে 360 ACF দিয়া নে হেতু উলিয়াব লাগে আৰু যি দুটা সংখ্যাৰ লসাগু বা গসাগু উলিয়াব দিছিলে সেই দুটা সংখ্যা আছে 40 and 36 তাক পূৰণ কৰি দিব পূৰণ কৰাৰ পাছত এফালে 360 টিফলা আহিব হৰণ হোৱাৰ পাছত 0 0 কেনসেল 36 36 কাটি দিলে এনসাৰটো আপোনালোকৰ 4 এটা কেতিয়াবা আপোনালোকক এই দুটা সংখ্যা নিদি পিনে আপোনাৰ এনেকৈ সুধিব পাৰে যদি দুটা সংখ্যা A আৰু B তাহাতৰ LCM M হয় তেতিয়াহলে ACF কি হ'ব তেনেকৈ সুধিব পাৰে এনে ক্ষেত্ৰত ACF টো কি হ'ব আমি গম পাইছিলো ACF মানে কি হয় এই দুটা সংখ্যাৰ গুণফলৰ সমান কি হ'ব সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ গুণফলৰ সমান হয় গতিকে এই দুটা সংখ্যাক যদি পূৰণ কৰো তেতিয়া A * B হ'ব আৰু থাকি গ'ল এফালে কিহৰ মান দিয়া আছে M ৰ মান দিয়া আছে গতিকে ডিভাইড কৰি দিম M গতিকে এই ক্ষেত্ৰত ACF কি হ'ব বা গসাগু কি হ'ব AB / M এটো হ'ব শুদ্ধ উত্তৰ গতিকে এই ধৰণৰ প্ৰশ্ন দিব পাৰে আপোনালোকে প্ৰশ্নফলটো চাব তাৰ পাছত বহুতৰে কনফিউজন হৈ থাকে যে স্কিপ কাউন্টিংৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তো স্কিপ কাউন্টিং মানে যাক আমি অসমে কওঁ লুপ্ত সংখ্যাৰ গণনা কেনে ধৰণৰ গণনা কৰি আপুনি সেই প্ৰশ্নটো পোৱাৰ লগে লগে আপুনি বুজি উঠিব যে ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব আপুনি অকমান চেষ্টা কৰিলে হ'ব এতিয়া চক ইয়াত কি দিয়া আছে 30 ৰ পিছত 60 হল মানে 30 বাহিলে আকৌ 60 ৰ পাছত 90 হল তাৰ মানে 30 বাহিলে তাৰ মানে ইয়াৰ পিছত 30 বাহি আছে তাৰ মানে ইয়াৰ পিছত 30 যোগ কৰি দিলে আপোনালোকৰ হ'ব 150 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 150 হ'ব এই ধৰণৰ স্কিপ কাউন্টিংৰ কোৱেশ্চন আহিব পাৰে আপোনালোকৰ ঠিক একে ধৰণে আপোনালোকে 2 নম্বৰটো যদি চাই তাত কি দেখা পাইছে প্ৰথম দিয়া আছে 50 তাৰ পিছত দিয়া আছে আপোনালোকৰ 30 অৰ্থাৎ কিমান কমি গৈছে 20 কমি গৈছে চাও মন দিব ইয়াত অলপ -20 কমি গৈছে ইয়াতো -20 কমিলে তাৰ পিছত মাইনাস আকৌ ইয়াত -20 হ'ব তাৰ মানে -20 যেতিয়া হ'ব তাৰ এনসাৰটো কি হ'ব যদি 2 কমে 0 হৈ গলগে আৰু 2 কমে যেতিয়া -10 হ'ব এনসাৰটো হেতু মন কৰিব লাগিব তাৰ মানে আমি -20 ৰ পৰা কি কৰিব লাগিব এই +10 টো যোগ কৰি চাব লাগিব তেতিয়াহে হ'ব উত্তৰটো ওলাব -10 ঠিক আছে তাৰ মানে -20 আপুনি সিম্পল কে ভাবি লওক -20 -20 কমি গৈ আছে তাৰ মানে কমি যোৱা মানে মাইনাস গতিকে ইয়াত মাইনাস কে লৈ গ'ল আপুনি তেতিয়াহলে 10 ৰ পাছত কি হ'ব -10 আহিব হেতু মন কৰিব আপোনালোকে
তাৰ পিছৰ প্ৰশ্নত আপোনালোকে দেখি পাইছে 2ৰ পাছত 3 হৈছে আপোনালোকৰ হ'ল 2ৰ পাছত 3 3ৰ পাছত আপোনালোকৰ 5 হ'ল 5ৰ পিছত 7 7ৰ পিছত 11 11ৰ পিছত 13 এই গোটেই সংখ্যাখিনি কাক নিৰ্দেশ কৰিছে মৌলিক সংখ্যাখিনি নিৰ্দেশ কৰিছে ঠিক আছে গতিকে মৌলিক সংখ্যাখিনি 13ৰ পাছৰ যিটো মৌলিক সংখ্যা হেতু কি হ'ব আপোনালোকৰ 13ৰ পাছৰ মৌলিক সংখ্যাটো হৈছে 17 গতিকে ইয়াৰ পিছত আমি 17 দিব লাগিব আৰু হেতু হৈছে শুদ্ধ উত্তৰটো ইয়াৰ পাছত আপোনালোকে এই ধৰণৰ প্ৰশ্ন দেখিবলৈ পাব তলৰ কোনটো একে ক্ৰমত নাই গম পাইছো যে এই ক্ৰমটোত কি হৈছে প্ৰত্যেকতে 2 কমি কমি গৈ আছে ইয়াৰ পাছত আপুনি দেখা পাব -1ৰ পাছত কি হ'লগে -4 হ'ল অৰ্থাৎ -3 বাহিলে তাৰপিছত আকৌ -4ৰ পাছত -7 হ'ল অৰ্থাৎ আকৌ -3 বাহিলে কিন্তু -7ৰ পাছত -8 হওঁতে তাত -1 বাঢ়িছে গতিকে এইটো এটা শুদ্ধ ক্ৰমত নাই আগৰটো মতে গতিকে সেইটো চাবৰ কাৰণে আপোনাক কি কৰিব লাগিব বাকি যিখিনি অপচন আছে সেই অপচনখিনিৰ ক্ৰমটো একে নেকি অৰ্থাৎ একে বাঢ়ি গৈ আছে নেকি মানে যেনেকৈ ইয়াত 2 কমি কমি গৈ আছিলে ঠিক একে ধৰণে ইয়াতো চক 3 বাঢ়িছে প্ৰথম 5ৰ পৰা 8 হ'ল 3 বাঢ়িলে 8ৰ পৰা 11 হ'ল আকৌ 3 বাঢ়িলে 11ৰ পৰা 4 হ'ল আকৌ আপোনালোকৰ কি বাঢ়িলে 3 বাঢ়িলে 14ৰ পৰা 17 হ'ল 3 বাঢ়ি গ'লগে তো এই যিটো গ আছে সেই গটোতো একেই ক্ৰমতে বাঢ়ি গৈ আছে গতিকে আমি কেৱল 2 নম্বৰ অপচনটোত কি দেখা পাইছোঁ এবাৰ 3 বাঢ়িলে তাৰপিছত আকৌ 1 বাঢ়িলে গতিকে সেইটো শুদ্ধ হ'ব নোৱাৰে অৰ্থাৎ আমাৰ ইয়াৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খটো তাৰপিছত আপোনালোকৰ ইম্পৰ্টেণ্ট যিটো কনচেপ্ট আছিলে গ্ৰুপ কাউণ্টিং মানে অসমীয়াত কোৱা হয় দলীয় সংখ্যাৰ গণনা এতিয়া ইয়াত এটা প্ৰশ্ন দিয়া হৈছে আপোনালোকৰ এই 8 নম্বৰটো মন কৰক যে 1200 টকা এটা 60জনীয়া গোটক সমানে ভাগ কৰিলে প্ৰতি গোটত কিমান পাব সেইটো পাবলে আমি কি কৰিব লাগিব আমি মুঠ কিমান টকা আছে তাক আমি কি কৰিব লাগিব মুঠ কিমান টকা আছে তাক আমি যিমান গোট আছে তাৰে হৰণ কৰি দিম তেলা আপোনালোকৰ উত্তৰটো ওলাবগে 20 মানে প্ৰতিটো গোটে কিমানকে পাব 20 টকাকে পাব তো এই ধৰণৰ যিবোৰ প্ৰশ্ন হ'ব সেই প্ৰশ্নবোৰকে আমি কম কি গ্ৰুপ কাউণ্টিংৰ প্ৰশ্ন আৰু এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে হেতু আপোনাৰ 9 নম্বৰ প্ৰশ্ন দেখা পাব যেটো প্ৰশ্ন আপোনালোকে টেট এক্সামত আহি থকা দেখি পোৱা যায় গতিকে ইয়াত কি কোৱা হ'ল এনেকৈ ধৰণৰ 4টা বাকচ লগা ঘৰ বনাই থোৱা আছে আৰু প্ৰত্যেকটো ঘৰ যোগ কৰিলে ইয়াত দুটা ঘৰ দিয়া আছে যোগ কৰিলে কি হ'ব হেতু উত্তৰ উলিয়াব লাগে গতিকে ইয়াত এটা ক্লু দিয়া আছে যে প্ৰতিটো 4টা ঘৰৰ মান কিমান দিয়া আছে 1000 দিয়া আছে মানে কেটা ঘৰ আছে 1 2 3 4টা ঘৰ আছে এই 4টা ঘৰৰ সমান কি হ'ব 1000 হ'ব তাৰমানে ইয়াতো 4টা ঘৰ আছে তাৰমানে ইয়াতো কি হ'ব 1000 হ'ব ইয়াতো 4টা ঘৰ আছে তাৰমানে ইয়াতো 1000 হ'ব ইয়াতো 4টা ঘৰ আছে তাৰমানে ইয়াতো 1000 হ'ব কিন্তু ইয়াত কেটা ঘৰ আছে দুটা ঘৰ আছে গতিকে আমি এটা ঘৰৰ মান কিমান হ'ব প্ৰথমতে হেতু জানি ল'ব লাগিব তেতিয়াহে আমি দুটা ঘৰৰ মান কিমান হ'ব এটো উলিয়াব পাৰিম গতিকে আমি ইয়াক এই যে 1000 আছিল 4টা ঘৰৰ মান কিমান আছিল 1000 তাক আমি 4 যেতিয়া হৰণ কৰি দিও আমি পাম কিমান 250 ওলালে তাৰমানে এটা বাকচৰ যিটো মান হেতু 250 হয় আৰু দুটা বাকচ যোগ কৰিলে কিমান হ'ব 500 হ'ব গতিকে আমি 500 যোগ কৰিব লাগিব তাৰমানে আমি কি গম পালো 1000 2000 3000 অৰ্থাৎ 3500 শুদ্ধ উত্তৰ হ'ব এই ধৰণে আপোনালোকে গ্ৰুপ কাউণ্টিংৰ প্ৰশ্ন আহিব পাৰে গতিকে আপোনালোকে ভিডিওটো ভালদৰে মনোযোগ দি চাব আপোনালোকৰ গ্ৰুপ কাউণ্টিংৰ আৰু এটা কোৱেশ্চন লৈ আহিছো ইয়াত কোৱা হৈছে কি তিনটা গোলৰ মান কিমান 300 তাৰমানে আমি এটা গোলৰ মান কিমান হ'ব জানিব লাগিব অৰ্থাৎ 300 ডিভাইডেড বাই 3 যেহেতু তিনটা গোলৰ মান 300 গতিকে আমি এটা গোলৰ মান পাবৰ কাৰণে 3 হৰণ কৰি দিলো আমি পালো 100 তো ইয়াত কেটা গোল আছে 4টা গোল আছে তাৰমানে 400 হ'ব ইয়াত দুটা গোল আছে তাৰমানে 200 হ'ব ইয়াত তিনটা গোল আছে তাৰমানে 300 হ'ব এই গোটেই কেইটা যেটা যোগ কৰিব যেটো উত্তৰ পাব হেতু হৈছে শুদ্ধ উত্তৰ অৰ্থাৎ 400 লগত 200 যোগ কৰিলো 600 হ'ল 600 লগত আকৌ 300 যোগ কৰিলে তাৰমানে 900 অৰ্থাৎ 900 টো শুদ্ধ উত্তৰ হ'ব এই ধৰণে গ্ৰুপ কাউণ্টিংৰ কোৱেশ্চন সমূহ আহে তাৰ পাছত আপোনালোকৰ এটা কোৱেশ্চন আনিছো এসেন্ডিং অৰ্ডাৰৰ ওপৰত অৰ্থাৎ ঊৰ্ধ্বক্ৰম তাৰমানে সৰু পৰা ডাঙৰলৈ সজোৱা গতিকে আমি সৰু পৰা ডাঙৰলৈ সজাবৰ কাৰণে সাৱধান হ'ব লাগিব প্ৰথমতে এই সংখ্যাটো সজাবৰ কাৰণে যেহেতু পৰিমেয় সংখ্যা হয় এই হৰগিটাৰ কি কৰিব লাগিব লসাগু ল'ব লাগিব অৰ্থাৎ 3 4 9 তাৰপিছত আকৌ 3 আমি প্ৰথমতে কি কৰিব লাগিব এই হৰগিটাৰ গোটেই হৰ 4টা যে আছে সেই হৰ 4টাৰ লসাগু উলিয়াব লাগিব গতিকে এই ধৰণে সংখ্যাটো পাতি ল'ব এতিয়া প্ৰথম চাব যে ইয়াত কি আছে প্ৰথম 3 আছে 3 ৰে
এই সংখ্যাটোক এবাৰ যাব 4ক নাযায় গতিকে 4টো নমাই আনিব আকৌ 3ক নাযায় গতিকে 3 3 9 লিখিব লাগিব অৰ্থাৎ ইয়াত 3 লিখিব লাগিব তাৰপিছত 3ক আকৌ এবাৰ যায় হেতু 3 এটা লিখি দিব 1 এটা লিখি দিব তাৰপিছত আকৌ কি কৰিব যেহেতু ইয়াত আকৌ 4 আৰু 3 হে আছে আকৌ 3 এ যাব গতিকে 1টো নমাই আনিব 4টো নমাই আনিব আৰু 3 1 গুণ 3 গতিকে ইয়াত 1 লিখিব ইয়াতো 1 লিখি থব বাকি আৰু ইয়াত একো কমন বা সাধাৰণ উৎপাদক নাই গতিকে আমি যি সংখ্যাখিনি পালো এই 3 আৰু 3 এই দুটা সংখ্যা যদি পূৰণ কৰি দিও আমি এই গুটে 4টা সংখ্যাৰ কি পাম গসাগু পাম আৰু গতিকে আমি কি কৰিম এই 3 আৰু এই 3 পূৰণ কৰাৰ লগতে ইয়াত থাকি গ'ল এটা 4 গতিকে সেই 4টোকো পূৰণ কৰি অৰ্থাৎ 3 3 গুণ 9 9 4 গুণ 36 অৰ্থাৎ গসাগু কি হ'ব আপোনালোকৰ 36 হ'ব আমি গসাগু কিমান পালো 36 পালো গতিকে এতিয়া প্ৰত্যেকটো সংখ্যাক আমি কি কৰিব লাগিব হৰটোক এই হৰটোক কি বনাব লাগিব 36 বনাব লাগিব অৰ্থাৎ 36 বনাব হলে 3 লগত আমি কি পূৰণ কৰিব লাগিব 12 পূৰণ কৰিব অৰ্থাৎ 3 12 36 লিখিলো এটা যেতিয়া 12 যেতিয়া আমি 3 লগত পূৰণ কৰিলো ওপৰত দুইটো লগতো 12 পূৰণ কৰিব লাগিব তাৰ মানে 2 12 24 তাৰ পিছৰ সংখ্যাটো কি হ'ব 4 লগত কি পূৰণ কৰিলে 36 হ'ব অৰ্থাৎ 9 4 গুণ 36 হয় গতিকে 9 ৰে পূৰণ কৰিলে 36 হ'লগে তো ওপৰ সংখ্যাটো 3 আছে তাকো 9 ৰে পূৰণ কৰি ইয়াত 27 লিখিব লাগিব ঠিক বাকি একে ধৰণে আমি লিখি যাম 9 3 গুণ 9 4 গুণ 36 4 এ পূৰণ কৰিছো 2 4 গুণ 8 4 এ পূৰণ কৰিলো তাৰপিছত আকৌ 3 আছে তাৰ মানে 3 ক আমি কিহেৰে পূৰণ কৰিলে 36 হ'ব 3 বাং 36 অৰ্থাৎ ইয়াত 36 লিখিলো মানে আমি 12 ৰে পূৰণ কৰিছো তাৰপিছত আকৌ ইয়াত থাকিলে আপোনালোকৰ 5 5ক 12 ৰে পূৰণ কৰিলে 5 বাং 60 গতিকে 60 লিখি দিলে গতিকে আপোনালোকে এতিয়া যেহেতু হৰখিনি প্ৰত্যেকৰে কি কৰিলে একেই কৰি পেলালে এতিয়া আপুনি কেৱল আপোনালোকে ওপৰৰ সংখ্যাখিনি চালেই হ'ব যে কোনটো ডাঙৰ সংখ্যা গতিকে হেতু ওলাই পৰিব 60/36 হেতু ডাঙৰ সংখ্যা এতিয়া আপোনালোকে লবখিনি চালেই হ'ব কোনটো ডাঙৰ ওলাই পৰিছে 8/36 গতিকে 8/36 ডাঙৰ হয় এটাকে সৰু হয় গতিকে হেতু প্ৰথম লিখিম অৰ্থাৎ যেহেতু সৰু বা ডাঙৰলৈ সজাব লাগিব 2/9 লিখিম তাৰ পাছত আপোনালোক কোনটো হ'ব 24/36 অৰ্থাৎ 2/3 লিখিলো তাৰ পাছত আপোনালোকৰ আছে 27/36 তাৰ মানে আপোনালোকৰ হ'ব 3/4 তাৰ পাছত একেবাৰে শেষত আপোনালোকৰ কোনটো হ'ব 5/3 যদি ডাঙৰ পৰা সজাবলৈ হয় তে আপোনালোকে কি কৰিব লাগিব এটোকে উল্টাই এফালে 5/3 লিখিব আৰু গ্ৰেটাৰ দেন চিনটো দি যাবগে এতিয়া যেতিয়া আমাক ডিসেন্ডিং অৰ্ডাৰত যদি এইটো সংখ্যাই যদি সজাবলৈ দিয়ে অৰ্থাৎ অৰ্ধকম মানে কি ডাঙৰ পৰা সৰুলে গতিকে আমি বা ডাঙৰ সংখ্যাত দেখা পাইছো 60 যেহেতু আমি লখাগু লৈ গুটে সংখ্যাখিনি লখাগু লম লখাগু লোৱাৰ পাছত আমি এই গুটে সংখ্যাখিনিৰ লখাগু যেতিয়া 36 পালো অৰ্থাৎ গুটে সংখ্যাখিনিক আমি কি কৰিবলৈ চেষ্টা কৰিম 36 বনাবলৈ চেষ্টা কৰিম গতিকে আমি 3 লগত যেহেতু 12 পূৰণ কৰিলো 3 বাং 36 হৈ গলগে আৰু 12 লগত আমি আকৌ 2 কো পূৰণ কৰিব লাগিব 2 বাং 24 লিখি দিলো ঠিক একে ধৰণে বাকিবোৰ সংখ্যাও সজাই লৈ তাৰ পাছত আমি চাম যে ওপৰৰ সংখ্যাটো অৰ্থাৎ লব চাম কোনটো ডাঙৰ হয় গতিকে 60/36 গতিকে এইটো ডাঙৰ সংখ্যা প্ৰথমতে আমি লিখিম 5/3 লিখিম এইটো ডাঙৰ এনেকৈ লিখিব লাগিব তাৰ পাছত নেক্সট হ'ব আপোনালোকৰ 27/36 অৰ্থাৎ 3/4 তাৰ পাছত আপোনালোকৰ আহিলে 24/36 অৰ্থাৎ 2/3 হ'লগে তাৰ পাছৰ একেবাৰে শেষত আপোনালোক কোনটো হ'ব 2/9 হ'ব এই ধৰণে আপোনালোকে সজাব পাৰিব লাগিব আপোনালোকে 13 নম্বৰ প্ৰশ্নটো মন কৰিব এই 13 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে ইয়াত ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে অৰ্থাৎ সৰু পৰা ডাঙৰলৈ সজাবলৈ কৈছে কিন্তু ইয়াত এটা কথা মন কৰিব ওপৰৰ লবগিটা প্ৰত্যেকৰে একে আছে গতিকে আমি এই হৰগিটাৰ মান চালে আমি গম পাম কোনটো সৰু কোনটো ডাঙৰ গতিকে ইয়াত আমি কিনেকে ধৰিম যে 11টো চাম যে আটাকে ডাঙৰ সংখ্যা হয় তাৰ মানে যেতিয়া ওপৰৰ লবগিটা একে হৈ থাকে যদি তাত 11টো কি হ'ব আটাকে ডাঙৰ সংখ্যা হৈ আছে গতিকে সেই বাকি সংখ্যাবোৰৰ তুলনাত সেই 3/11 টো কি হ'ব আটাকে সৰু সংখ্যা হ'ব যদিহে তাৰ হৰটো কি হ'ব আটাতকে ডাঙৰ হয় হিহে আটাতকে সৰু হ'ব গতিকে ইয়াত সৰু সংখ্যাটো আমি দেখা পাইছো 3/11 তাৰ পিছৰ ডাঙৰ সংখ্যাটো কোনটো হ'ব 3/7 হ'ব যেহেতু 7 টো কাটকে ডাঙৰ হয় 2 তকে ডাঙৰ হয় গতিকে এই হয় 3/7 টো ডাঙৰ হ'ব মানে 3/11 তকে সৰু হ'ব কিন্তু তো আমি তাৰ পিছত কি লিখিম 3/7 লিখিম তাৰ পিছত কি লিখিম আমি 3/2 লিখিম একাধিকম আমি এনেকে ধৰণে সজাই দিলে উত্তৰটো ওলাই যাবগে আপোনালোকে এটাই মন কৰিব যদিহে লবগিটা একে থাকে তেতিয়াহে আমি হৰগিটাক চাই পিনে এই ধৰণে সজাই দিলে হ'ব ডাঙৰটো সৰু হ'ব সৰুটো ডাঙৰ হ'ব মানে হৰটো যিমানে সৰু হ'ব সিমানে ডাঙৰ হ'ব এই 14 নম্বৰ প্ৰশ্নটোত আপোনালোকে এটা কথা মন কৰিব ইয়াত কি উলিয়াব দিছে
সজাব কৈছে আপোনাক অৰ্ধক্ৰমৰ সংখ্যা ডাঙৰ পৰা সৰুলে। গতিকে প্ৰথমতে আমি সংখ্যাখিনি চাম, ইয়াত কিবা ডাঙৰ সংখ্যা আমি এনেই দেখি পাইছোঁ নেকি? গতিকে ইয়াত ডাঙৰ সংখ্যা এটা আমি এনেই দেখি পাইছোঁ, সেইটো হৈছে 7/2। কিয়? কাৰণ লবটো হৰতকৈ ডাঙৰ হয়। বাকীবোৰ সংখ্যা আপোনালোকে যেতিয়া মন কৰিব তাত কি দিয়া আছে, লববোৰ কি হৈছে হৰতকৈ সৰু হৈছে। যেনেকৈ ইয়াত 3টো কি 3ৰ পাছত কি আছে, ওপৰত কি আছে 2 আছে লব, তাৰমানে 2টো কি হয় 3তকৈ সৰু হয়। গতিকে আমি এইবোৰ সংখ্যাক সৰু বুলি ক'বই লাগিব। যিহেতু ইয়াত 5/2 আছে, অৰ্থাৎ লবটো ডাঙৰ আছে আৰু হৰটো সৰু হয়, গতিকে 5/2টো ডাঙৰ হ'বই। গতিকে ইয়াত যিটো অপশ্যনত আপোনালোকৰ কি দিয়া আছে 5/2 ডাঙৰ দিয়া আছে, গতিকে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। গতিকে এই প্ৰশ্নটো 14 নম্বৰটোত আমি কি দেখা পালোঁ, 5/2টো বাকীবোৰ সংখ্যাতকৈ ডাঙৰ হয়। গতিকে আমি অপশ্যনবোৰ চাম যে 5/2 ডাঙৰ ক'ৰবাত লিখি থোৱা আছে নেকি। যিহেতু বি নম্বৰ অপশ্যনটোত কি দিয়া আছে, স্পষ্টকৈ কোৱা আছে যে 5/2টো ডাঙৰ হয়। গতিকে বাকীবোৰ অপশ্যনত যদি আমি দেখা পায় যে এটো 5/2 লিখা নাই, চিটো 5/2 লিখা নাই প্ৰথমতে, আৰু ডিটো 5/2 লিখা নাই, গতিকে অপশ্যন বিটোৱে শুদ্ধ হ'ব। আপোনালোকে তেনেকৈ ধৰণেও প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিব।